প্ৰিপজিশনছ অফ ডাইৰেকশ্যন বুলি ক'লে এটা প্ৰিপজিশন আহে ইনটু ইনটু বুলি ক'লে ভিতৰলৈ গতি কৰা বুজায় আগৰ আলোচনাত কৈছো ইন মানে ভিতৰত লোকেশনটো যদি আমি কওঁ স্থানটো কওঁ তেওঁ ভিতৰত আছে হেফালৰ পৰা চাবলৈ গ'লে ইন প্ৰিপজিশনটো প্ৰিপজিশনছ অফ ডাইৰেকশ্যনত পৰে হি ইজ ইন দা ৰুম তেওঁ কোঠাটোৰ ভিতৰত আছে গতিকে তেওঁৰ অৱস্থিতিটো কোঠাটোৰ ভিতৰত গতিকে ইন প্ৰিপজিশনটোৱে সেই ভিতৰত অৱস্থিতিৰ কথা কয় গতিকে ইন প্ৰিপজিশনটো হেফালৰ পৰা প্ৰিপজিশন অফ ডাইৰেকশ্যনত পৰে এতিয়া আহিলো ইনটোলৈ যেহেতু ইন প্ৰিপজিশনটোৱে ভিতৰত থকা কথাটো ক'লে হি ইজ ইন দা ৰুম তেওঁ কোঠাটোৰ ভিতৰত আছে এতিয়া ইনটু প্ৰিপজিশন INTO ইনটু এই প্ৰিপজিশন ইনটু আমি ক'ত ব্যৱহাৰ কৰোঁ ইনটু প্ৰিপজিশনটোৱে ভিতৰলৈ গতি কৰা বুজায় যদি কৈছো হি ইজ ইন দা ৰুম তাৰ মানে তেওঁ কোঠাটোৰ ভিতৰত আছে কিন্তু যদি মই বাক্যটো কওঁ হি ইজ গোয়িং ইনটু দা ৰুম যে তেওঁ কোঠাটোৰ ভিতৰলৈ সোমাই গৈছে অৰ্থাৎ তেওঁ বাহিৰত আছিল কোঠাটোৰ তেওঁ বাহিৰৰ পৰা কোঠাটোৰ ভিতৰলৈ গৈছে তেনেহলে আমি ইংৰাজীত ক'ব লাগিব হি ইজ গোয়িং ইনটু দা ৰুম সেই ইনটু প্ৰিপজিশনটোৱে বাক্যটোত কি বুজালে যে তেওঁ কোঠাটোৰ ভিতৰলৈ গতি কৰিছে আৰু যেতিয়া তেওঁ ভিতৰ পাবগৈ তেতিয়া আমি কম হি ইজ ইন দা ৰুম তেওঁ কোঠাটোৰ ভিতৰত আছে যেতিয়া কোনোবা কিবা এটাৰ ভিতৰত থাকে তেতিয়া ইন আৰু যেতিয়া ভিতৰলৈ গতি কৰে তেতিয়া ইনটু যেনেকৈ ক'লো হি ইজ গোয়িং ইনটু দা ৰুম তেওঁ কোঠাটোৰ ভিতৰলৈ গতি কৰিছে